আকৌ তেলৰ দাম 10 টকাকৈ বাঢ়িব। মে মাহতে 7 টকাকৈ বৃদ্ধি পাইছিল মূল্য। ৰেটিং এজেন্সি ক্ৰিজিলৰ প্ৰতিবেদন মতে তেলৰ দাম পুনৰ 10 টকা বৃদ্ধি হ'ব। এতিয়া মূল্য বৃদ্ধিক গুডি এংকৰে ওপৰে ওপৰে চায়। বিৰোধী দল সংগঠনো নিমাত। আগতে কি যে নাটক নহৈছিল, নেতাই কি যে নকৈছিল। एक बार भी रूलिंग पार्टी के किसी व्यक्ति ने महंगाई पर बोला क्या? किसी इंटरव्यू वाले ने पूछा क्या महंगाई मुद्दा नहीं है क्या? भ्रष्टाचार मुद्दा है कि नहीं है? मैं हैरान हूं, मेरे देश का मीडिया को भी क्या हो गया है। তেলৰ দাম বাঢ়িলে ফল-মূল, মছলা, কাঠৰ সামগ্ৰী, চিমেণ্টৰো দাম বাঢ়িব। পৰিবহণতো প্ৰভাৱ পৰিব। মানে সাজু হওক আকৌ মাধমাৰ সহিবলৈ। যদি আপোনাৰ অইন কিবা সুধিবলৈ আছে সোধক, মূল্যবৃদ্ধিৰ বিষয়ৰ ওপৰত নুসুধিব। আপুনি মূল্যবৃদ্ধিৰ ওপৰত কোনো ষ্টেটমেণ্ট মোক দিব নালাগে। আমাক কৈ দিছে, আমাক কালি মন্ত্ৰীও দিছে, মুখ্যমন্ত্ৰীও দিছে, আৰু মূল্যবৃদ্ধিৰ ওপৰত কি ব্যৱস্থা হৈছে আমাৰ চৰকাৰে লৈছে। যিদিনা আমাৰ এই বিষয় ল'ব তেতিয়া আপোনালোকৰ আগত ক'ব। যদি আপোনাৰ অইন কিবা সুধিবলৈ আছে সোধক, মূল্যবৃদ্ধিৰ বিষয়ৰ ওপৰত নুসুধিব। আপুনি মূল্যবৃদ্ধিৰ ওপৰত কোনো ষ্টেট